মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে এডুকেশ্যনেল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ অৰ্থাৎ ক্লাছ 7ৰ নিউলি ডেভেলপ ইংলিছ টেক্সট বুক এই কিতাপখনৰ লেচন 1 ডিছকাছ কৰিবলৈ বিচাৰিছোঁ। গতিকে আহা আমি এই ভিডিঅ'টিৰ জৰিয়তে লেচন 1 বুজিবলৈ চেষ্টা কৰোঁ। লেচন 1 নেচাৰ আৰাউণ্ড আছ। নেচাৰ মানে প্ৰকৃতি, আৰাউণ্ড মানে চৌপাশ বা চাৰিওফাল, আছ মানে আমাৰ চৌপাশৰ প্ৰকৃতি। ক্ল'জ ইয়ৰ আইজ ফৰ এ moment and visualize a gentle breeze blowing away the leaves of a tree into the air. Close your eyes. তোমাৰ চকু দুটা জপাই দিয়া বা বন্ধ কৰা for a moment কিছু মুহূৰ্তৰ বাবে। and visualize আৰু কল্পনা কৰা বা ভাবা এ জেণ্টেল ব্ৰিজ এটা মৃদু বতাহ ব্লয়িং আৱে উৰুৱাই লৈ গৈছে দ্য লিভছ পাতবোৰ অফ এ ট্ৰী গছৰ ইনটু দ্য এয়াৰ আকাশলৈ। তোমাৰ চকু দুটা কিছু মুহূৰ্তৰ বাবে বন্ধ কৰা আৰু কল্পনা কৰা যে এজোপা গছৰ পাতবোৰ এটা মৃদু বতাহে আকাশলৈ উৰুৱাই লৈ গৈছে। Now answer the following questions. প্ৰথম কুৱেশ্যন আছে হাউ ডু ইউ ফিল? তুমি কেনেকুৱা অনুভৱ কৰিছা? ফিল অনুভৱ সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। প্ৰত্যেকে নিজৰ অনুভৱটো লিখিবা। এক্সাম্পল হিচাপে এটা অনুভৱ লিখি দিয়া হৈছে আই ফিল কাম এণ্ড ৰিফ্ৰেছড বাই দ্য কুল জেণ্টেল ব্ৰিজ। মানে ঠাণ্ডা মৃদু বতাহে মোক কেনেকুৱা অনুভৱ দিছে? শান্ত আৰু সতেজ। কুৱেশ্যন নম্বৰ 2 ৱেৰ ডু ইউ থিংক দ্য লিভছ গো? তুমি কি ভাবা পাতবোৰ কলৈ গৈ আছে? আনচাৰটো প্ৰত্যেকৰে একে নহ'ব পাৰে, অলপ ইফাল ইফাল হ'ব পাৰে। ইয়াৰ আনচাৰটো এনেধৰণে লিখিব পাৰি আই থিংক দ্য লিভছ ফ্লাই অভাৰ হিলছ এণ্ড মেডোজ টু চি নিউ প্লেচেছ। এনেকৈ কুৱেশ্যনৰ আনচাৰটো লিখিব পাৰি। মই ভাবোঁ পাতবোৰ পাহাৰ আৰু ঘাঁহনিৰ ওপৰেৰে গৈ নতুন ঠাই বিচাৰি আছে। কুৱেশ্যন নম্বৰ চি ডু ইউ হিয়াৰ এনি চাউণ্ড? তুমি কিবা চাউণ্ড শব্দ শুনি পাইছানে? ইয়াৰ আনচাৰটো য়েছ আই হিয়াৰ দ্য ছফ্ট ৰাষ্টল অফ লিভছ এণ্ড দ্য হুছ অফ দ্য উইণ্ড। কি শুনি পাইছে? ৰাষ্টল ছফ্ট ৰাষ্টল অফ লিভছ মানে পাতৰ খৰখৰণি, আৰু কি শুনা পাইছোঁ? হুছ অফ দ্য উইণ্ড বতাহৰ হুহুৱনি। বতাহৰ হুহুৱনি আৰু পাতৰ খৰখৰণিৰ শব্দ শুনা পাইছোঁ। এনেধৰণে ইয়াৰ আনচাৰটো লিখিব পাৰা। ডি নম্বৰ ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ আৰ হুইস্পাৰিং টু ইচ আদাৰ? What might they have been whispering about? বতাহ আৰু পাতবোৰে তেওঁলোকৰ ইজনে ইজনৰ মাজত ফুচফুচাই আছে নেকি বুলি তুমি ভাবা নেকি? হয় য়েছ আই থিংক। তেন্তে সিহঁতে কি বিষয়ে ফুচফুচাই আছে বুলি তুমি ভাবা? ইয়াৰ আনচাৰটো য়েছ আই থিংক দে মাইট বি হুইস্পাৰিং আবাউট দেয়াৰ নেক্সট বিগ এডভেঞ্চাৰ ইন দ্য স্কাই। এইটো আনচাৰ লিখিব পাৰিব। সিহঁতে আকাশত এটা এডভেঞ্চাৰ কৰাৰ কথা ফুচফুচাই আছে। Here is an imaginary conversation between the wind and the leaves on a windy day. Let's read it. Come my friends, let's dance and play. I will carry you gently. আহা মোৰ বন্ধু আমি নাচো আৰু খেলো। I will carry you gently. মই তোমাক জেণ্টলি কেৰি কৰি লৈ যাম। তাৰপিছত পাতবোৰে কি কৈছে? Where will you carry me? তুমি মোক ক'ত কেৰি কৰি লৈ যাবা? I will carry you over the hills and the meadows. Come fast. মই তোমাক পাহাৰ আৰু ঘাঁহনিৰ ওপৰেৰে কঢ়িয়াই লৈ যাম। Come fast. সোনকালে আহা। Let's go. We want to move freely in the air. বলা যাওঁ। Let's go. বলা যাওঁ। আমি
উই মানে আমি, ৱান্ট মানে বিচাৰোঁ, টু মুভ মানে ফুৰিবলৈ, গতি কৰিবলৈ, ফ্ৰীলি মুক্তভাৱে, ইন দ্য এয়াৰ আকাশত। হোৱাট এলছ ডু ইউ থিংক দ্য উইণ্ড এণ্ড দ্য লিভছ মাইট চে টু ইচ আদাৰ? শ্বেয়াৰ ইউৰ থটছ ইন দ্য ক্লাছ এণ্ড ৰাইট দেম ডাউন ইন দ্য স্পেচ বিল'। ইয়াত বতাহ আৰু পাতবোৰৰ মাজত কি কথা হৈছে, ইজনে ইজনৰ লগত কি কথা পাতিছে, তাৰে যিকোনো এটা থটছ, নিজৰ চিন্তা প্ৰকাশ কৰা। আৰু প্ৰকাশ কৰিবৰ কাৰণে ইয়াত আঁচকেইডাল টানি দিয়া আছে, ইয়াতে লিখিবা তোমালোকে। এটা এক্সাম্পল হিচাপে এনেধৰণে লিখি দিয়া হৈছে, লুক, চোৱা, হাউ হাই উই হেভ কাম, আমি কিমান ওপৰলৈ উঠি আহিলোঁ। ডু ইউ চি দ্য ৰিভাৰ বিলো, তুমি তলত ৰিভাৰ মানে নদীখন চাই পাইছানে? তেতিয়া পাতবোৰে কি আনচাৰ দিব? য়েছ, ইট লুকছ বিউটিফুল, কেন ইউ টেক আছ নিয়াৰ দ্য ক্লাউড? অঁ, সেইটো বহুত ধুনীয়া, তুমি মোক ডাৱৰৰ ওচৰলৈ নিব পাৰিবানে? এনেধৰণে কথা দুইজনে পাতিছে বুলি আমি এটা চিন্তা কৰিলোঁ। প্ৰত্যেকৰে চিন্তা বেলেগ হ'ব, আৰু চিন্তা বেলেগ হ'লে আনচাৰবিলাক বেলেগ বেলেগ হ'ব। গতিকে এটা এক্সাম্পল হিচাপে তোমালোকৰ বাবে লিখি দিয়া হৈছে। দ্য উইণ্ড এণ্ড দ্য লিভছ, কবিতাটিৰ কবি হৈছে জৰ্জ কুপাৰ, এজন আমেৰিকান কবি। কবিয়ে এই কবিতাটিত ঋতুৰ পৰিৱৰ্তনৰ সৌন্দৰ্য আৰু প্ৰকৃতি কেনেকৈ আগবাঢ়ি যায় তাক সুন্দৰকৈ বৰ্ণনা কৰিছে। চ' আহা আমি এতিয়া ৰিচাইট কৰিম, অসমীয়া ভাঙনিৰে বুজিবলৈ চেষ্টা কৰিম। দ্য উইণ্ড এণ্ড দ্য লিভছ, কাম লিটল লিভছ, said the wind one day, come over the meadows with me and play. Put on your dress of red and gold, summer is gone and the days grow cold. Soon as the leaves heard the wind's loud call, down they came fluttering one and all. Over the brown fields they danced and flew, singing the soft little songs they knew. Cricket, goodbye, we've been friends so long. Little brook, sing us your farewell song. Say you are sorry to see us go. You will miss us right well we know. The wind and the leaves, বতাহ আৰু পাতবোৰ। Come little leaves, said the wind one day. এদিনাখন বতাহে কৈছিল, আহা সৰু পাতবোৰ। বতাহে কৈছিল, Come over the meadows with me and play. মেডোজ মানে হৈছে ঘাঁহনি, ঘাঁহনিৰ ওপৰেদি বা ওপৰেৰে মোৰ সৈতে আহা আৰু খেলা। Put on your dress of red and gold, তোমাৰ ৰঙা আৰু সোণালী পোচাকযোৰ পিন্ধি লোৱা। ইয়াত ৰঙা আৰু সোণালী পোচাক কিহক বুজাইছে কবিয়ে? কাৰণ গছৰ পাতবোৰ সৰাৰ আগতে গছৰ পাতৰ ৰং কেনেকুৱা হয়? ৰঙা আৰু সোণালী ৰঙৰ। সেয়াই কবিয়ে কৈছে যে তোমালোকে নিজৰ ড্ৰেছ অৰ্থাৎ ৰঙা আৰু সোণালী ড্ৰেছযোৰ পিন্ধি লোৱা। Summer is gone and the days grow cold. Summer গ্ৰীষ্ম ঋতু শেষ হ'ল আৰু দিনবোৰ কিহলৈ? ঠাণ্ডালৈ আহিছে। Soon as the leaves heard the wind's loud call, পাতবোৰ বতাহৰ ডাঙৰ ডাঙৰ শব্দ শুনাৰ লগে লগে down they came fluttering one and all. Down they came মানে তললৈ সৰি পৰা, তললৈ পৰি আহে। ফ্লাটাৰিং মানে উৰি ফুৰা, বতাহত ভাহি থকা। ওৱান এণ্ড অল এটা দুটাকৈ আটাইবোৰ পাত উৰি ফুৰি, ফ্লাটাৰিং মানে উৰি ফুৰি তললৈ নামা। অভাৰ দ্য ব্ৰাউন ফিল্ডছ দে ডান্স এণ্ড ফ্লিউ। অভাৰ দ্য ব্ৰাউন ফিল্ডছ, ব্ৰাউন ফিল্ডছৰ ওপৰত, ব্ৰাউন ফিল্ডৰ ওপৰত সিহঁতে নাচে আৰু কি কৰে? ফ্লিউ মানে হৈছে
উৰি যায় singing the soft little songs they knew সিহঁতে জনা they knew মানে সিহঁতে জনা soft little songs গায় singing মানে গোৱা soft little songs গায় ক্ৰিকেট goodbye we've been friends so long ক্ৰিকেট এবিধ ইনসেক্ট হয় কি কৈছে যে ক্ৰিকেট তোমাক বিদায় জনাইছো বা তোমাক বিদায় আমি বহুদিনৰ বন্ধু আছিলো লিটল ব্ৰুক sing us your farewell song সৰু নিজৰা বা ঝৰ্ণা সৰু নিজৰা আমাৰ বাবে তোমাৰ বিদায়ৰ গীতটি গোৱা say you are sorry to see us go say কোৱা যে আমি যোৱা দেখি তোমাৰ দুখ লাগিছে you will miss us right well we know you will miss us right well we know বুলি কৈছে তুমি আমাক মিছ কৰিবা এইটো আমি ভালকৈ জানো এয়াই হৈছে কবিতাটিৰ অসমীয়া ভাঙনি নিউ ওয়ার্ডস কেইটা চাওঁ আহা ফ্লাটাৰিং মানে উৰি ফুৰা বতাহত ভাহি থকা মিছ মানে কাৰোবাৰ এবসেন্ট ফিল কৰা যে মানুহজন নথকাৰ যিটো অনুপস্থিতিৰ যিটো অনুভৱ হেয়াই হৈছে মিছ ব্ৰুক মানে হৈছে নিজৰা মিডোজ হৈছে ঘাঁহনি সামাৰ হৈছে গ্ৰীষ্ম ঋতু ফেয়াৰৱেল মানে বিদায় কোল্ড মানে ঠাণ্ডা লাউড মানে জোৰেৰে ডাঙৰকৈ ক্ৰিকেট মানে এবিধ ইনসেক্ট সকলোলৈ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ